নমস্কাৰ, মই আজি নতুন আৰু এটা টপিক লৈ আহিছোঁ। নিগেটিভ ঊৰ্জা কেনেকুৱাকে আপোনালোকে আঁতৰিব পাৰে বা নিগেটিভ ঊৰ্জা কেনেকুৱাকে আপোনাৰ জীৱনত আহিব পাৰে, সেই টপিক লৈ মই ডক্টৰ অৰুণ পাল আজি আপোনালোকৰ মাজত আলোচনা কৰিম। নিগেটিভ ঊৰ্জা বাস্তুমতেও আহিব পাৰে, বাহিৰৰ পৰাও আহিব পাৰে। বাস্তুমতে কেনেকুৱাকে আহিব পাৰে? যদি আপোনাৰ বাথৰুম লেট্ৰিনখিনি নিগেটিভ স্থানত আছে, তাৰ পৰাও আপোনাৰ নিগেটিভ ঊৰ্জা ঘৰৰ ভিতৰত সোমাব পাৰে। তাৰ কাৰণে ৰোগ ব্যাধি দেখা দিব পাৰে, ঘৰৰ বিভিন্ন প্ৰকাৰ সমস্যা দেখা দিব পাৰে, আপোনাৰ চাকৰিত সমস্যা দেখা দিব পাৰে, সৰু বাচ্চা ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ মাজত গণ্ডগোল দেখা দিব পাৰে। তো সেইখিনি এটা নিগেটিভ ঊৰ্জা। এতিয়া নিগেটিভ ঊৰ্জা বহু প্ৰকাৰৰ আহিব পাৰে। ধৰি লওক আপুনি এটা অপ্ৰতিষ্ঠিত মন্দিৰত গৈছে, য'ত কোনো পূজা পাঠ নহয়, মাহত এবাৰ পূজা হয় আৰু পূজাই নহয়, তাৰ পৰাও নিগেটিভ ঊৰ্জা আপুনি লৈ আহিব পাৰে। তাতে আপুনি হয়তো সদায় সেয়া কৰি আছে, তাৰ পৰা আপোনাৰ সেই নিগেটিভখিনি আপোনাৰ দেহাত আহি ঘৰত সোমাব পাৰে আৰু আপোনাৰ কৰ্মস্থান, ভাগ্যস্থান, পত্নীস্থান এইবোৰ আপোনাৰ নষ্ট কৰিব পাৰে। যিখিনি আপোনাৰ পজিটিভ ঊৰ্জা আছিল গোটেইখিনি আপোনাৰ নষ্ট কৰিব পাৰে। তাৰ কাৰণে প্ৰথমতে কোৱা হয় যে প্ৰতিষ্ঠিত মন্দিৰ যদি নহয়, আপোনালোকে সেই স্থানত যাই আপোনালোকে যদি সেয়া কৰে, তেনেহ'লে আপোনাৰ নিগেটিভ ঊৰ্জা আহিব পাৰে। নেক্সট আপোনাৰ ক'ৰ পৰা আহিব পাৰে? আপোনাৰ আহিব পাৰে যোন নিগেটিভ মানুহ হয়, নিগেটিভ মানুহৰ ভিতৰতো যাৰ ভিতৰত নিগেটিভ ঊৰ্জা অলৰেডি আছে, তাৰ পৰাও আপুনি যদি সংগ কৰে, তাৰ পৰাও আপোনাৰ নিগেটিভ ঊৰ্জা আহিব পাৰে। সেই নিগেটিভ ঊৰ্জাৰ ফলতো আপোনাৰ কিছুমান কাম কাজ বেয়া হ'ব পাৰে। যেনেকুৱা এটা টুকুৰিৰ মাজত যদি এটা কমলা বেয়া হয়, এই টুকুৰিখনৰ মাজতো কমলাখিনি বহুখিনি কমলা একদিনতে পচি যাব। তাৰমানে কি হয়, এটা নিগেটিভ ঊৰ্জাৰ মানুহৰ লগত যদি আপুনি যদি থাকে, লাহে লাহে আপুনিও নিগেটিভ ঊৰ্জা সেইখিনি আপোনাৰ দেহাত সংস্থাপন হোৱাৰ সম্ভাৱনা থাকিব পাৰে। তো সেইটো আৰু এটা নিগেটিভ। থাৰ্ড অপশ্যন হৈ গ'ল যে যেতিয়া আমালোকে যিখিনি কাম কৰোঁ বা কাজ কৰাৰ সময়তে যদি মনৰ মাজত যদি কোনো নিগেটিভ থিংকিং লৈ যদি আমালোকে কাম কৰোঁ, সেই সময়তো আমাৰ দেখা যায় যে আমাৰ নিগেটিভ ঊৰ্জা দেহাৰ মাজত বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকিব পাৰে। তো এতিয়া কথা হ'ল, যদি বাস্তুমতে নিগেটিভ ঊৰ্জা সৃষ্টি হয়, বাস্তুমতে যদি নিগেটিভ ঊৰ্জা সৃষ্টি হয়, ধৰি লওক আপোনাৰ যদি বাথৰুমৰ কাৰণে যদি নিগেটিভ ঊৰ্জা সৃষ্টি হয়, বাথৰুমৰ মাজত সন্দৈৱ লৱণ, যোনটো আমাৰ পাথৰীয়া লৱণ বুলি কোৱা হয়, সেই লৱণ যদি এটা কাঁচৰ বাটিৰ মাজত যদি বাথৰুমত ৰাখে, সেই নিগেটিভ ঊৰ্জাৰ পৰা আপুনি পৰিত্ৰাণ পাব পাৰে। দেখা যায় যে মন্দিৰৰ পৰা যদি নিগেটিভ ঊৰ্জা আহে, তাৰ কাৰণে হোম যজ্ঞ কৰি বা বিষ্ণু পাঠ কৰি বা যদি বিষ্ণু হোম যজ্ঞ কৰিও আপুনি সেই নিগেটিভ ঊৰ্জাৰ পৰা আঁতৰিব পাৰে। আৰু এটা নিগেটিভ ঊৰ্জা আহিব পাৰে, আমাৰ বংশানুক্ৰমে এটা নিগেটিভ ঊৰ্জা আহিব পাৰে। দেখা যায় যে বহু পৰিয়ালৰ মাজত তেখেতৰ মৃত ব্যক্তিৰ পূজা অৰ্চনা কৰি আছে। সেই মৃত ব্যক্তিৰ পূজা অৰ্চনা কৰিলে কি হয়, সেই মৃত ব্যক্তিজন উদ্ধাৰ নাপায়। কোনো মানুহে মৃত হোৱাৰ পিছত কাৰো নহয়, তাৰ আত্মাটো মুক্তি পোৱাৰ কাৰণে চেষ্টা কৰে। তো যদি মুক্তি পোৱাৰ কাৰণে চেষ্টা কৰে, আপুনি যদি তাৰ কাৰণে পূজা অৰ্চনা কৰে, সি মুক্তি নাপায়, তাৰ কাৰণে ছটপটাই থাকে। তাৰ কাৰণে কি হয়, তাৰ সেই নিগেটিভ যিখিনি আছে ঊৰ্জাখিনি আপোনাৰ দেহাত প্ৰতিফলিত হ'ব, কাৰণ সি কষ্ট পাই আছে। কষ্ট পোৱাৰ কাৰণেই আপোনাৰ সেই নিগেটিভখিনি আপোনাৰ দেহাৰ মাজত প্ৰতিফলিত হ'ব। তাৰ কাৰণে আপুনি সেই তাৰ পূজা পাতল কৰিব নোৱাৰে। সেইখিনি যদি আকৌ লাহে লাহে আপুনি বন্ধ কৰি দিয়ে, সেই নিগেটিভ ঊৰ্জাখিনি আপোনাৰ দেহৰ পৰা আঁতৰাই যাব আৰু লাহে লাহে দেখা যাব যে আপুনি সুস্থ হৈছে। নহ'লে দেখা যাব সেই মানুহজনৰ যি বেমাৰ আজাৰ আছে, লাহে লাহে সেই গৃহত দুৰ্বল মানুহৰ ওপৰত সেই বেমাৰখিনি বা ৰোগখিনি পৰিলক্ষিত হ'ব। তো সেই নিগেটিভ ঊৰ্জাখিনি যদি আপোনালোকে আঁতৰিব লাগে, হোম কৰিব পাৰে বা বছৰত হবাৰ বিষ্ণু হোম যজ্ঞ কৰক, তুলসী দান কৰক, বা বাস্তু দোষ থাকিলে বাস্তু পূজা কৰক, বা বাথৰুমৰ যদি দোষ থাকে তাৰ কাৰণে পিৰামিড ইউজ কৰক, কৰিলে আপোনালোকে ভাল ফল পাব। নমস্কাৰ।